নৃত্য পৰিচালক ভাস্কৰ ছাৰ, মিতু ছাৰ আৰু অনিৰ্বাণ ছাৰ। মোৰ নাম ঋষি মালিক। মই এতিয়া বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে অকণমান ক'বলৈ ওলাইছো। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ পালন কৰাৰ উদ্দেশ্য হ'ল জনসাধাৰণক পৃথিৱীৰ বৰ্তমান এবং সম্পৰ্কে সজাগ কৰা। বিশ্ব পৰিৱেশ দিৱস সৰ্বপ্ৰথম 1974 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হয়। বৰ্তমান 100টাৰ বেছি দেশে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। প্ৰতি বছৰে এটি নতুন বিষয়বস্তু লৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস পৰিৱেশ প্ৰদূষণ, বিশ্ব উষ্ণায়ন, জীৱ বৈচিত্ৰ্য ইত্যাদিৰ সমগ্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। আজিৰ যুগত পৰিৱেশ প্ৰদূষণ বহুত বৃদ্ধি পাইছে। ধন্যবাদ। আহকচোন আমি নৃত্যৰ মাজলৈ যাওঁ। D16 দ্য ইউনিক ডান্স একাডেমিৰ পলাশবাৰীৰ এই নৃত্যটি উপভোগ কৰোঁ। গছে গছে পাতি দিলে ফুলৰে
দেখিলে তোৰ সোমাই গাতত আহিলে ভেটিত মহাপাতত